এতিয়া কথাটো হৈছে যে বিলাসী থানাৰ যিটো সত্তা সেই সত্তাটোৰ ওপৰত বহুতো হেনচকু পৰিছে আৰু তাৰ পৰিৱৰ্তে বিলাসী থানাৰ মুখ্য সচিবকে প্ৰমুখ্য কৰি উপসভাপতি তথ্য প্ৰচাৰ সম্পাদক তন্ময় চেতিয়া সকলোকে গ্ৰেপ্তাৰ কৰি থৈছে আৰু বিভিন্ন বিপ্লৱ গগৈক তিনিচুকীয়াত আটক কৰিছে বিভিন্নজনক আটক কৰিছে তলুক্যক আটক কৰিছে নগাঁৱত আৰু এই যিটো আমাৰ ওপৰত চৰকাৰী হেঁচা পৰিছে ইয়াৰ মই মুকলিকৈ চৰকাৰক আহ্বান জনাইছো যে সকলো সৈনিকক অতি শীঘ্ৰে আপোনালোকে মুকলি কৰি দিয়ক আৰু অনাগত দিনত জাতীয় জীৱনৰ স্বাৰ্থত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব আৰু বিলাসী থানা অসমক যদিও আমাৰ কিবা ভুল হৈছিলে অসমৰ মানুহে আমাক নতুন ৰূপত পুনৰবাৰ দেখিবলৈ পাব অটল অদম্যৰ অজেয়ৰ ৰূপত দেখিব পাব আৰু বিলাসী থানাৰ যিটো সত্তা বিলাসী থানাৰ সত্তাটোত কিছুমান সন্দেহযুক্ত মানুহ সোমোৱাৰ আমিও তথ্য পাইছোঁ আৰু যদি সন্দেহযুক্ত মানুহ আছিলে তেনেহ'লে আজিৰ পৰা বিলাসী থানাৰ যিকোনো সদস্য হ'বলৈ হ'লে 3 প্ৰজন্ম খিলঞ্জীয়া হ'ব লাগিব সেইটোৰ ওপৰত বিলাসী থানাৰ স্থিতি স্পষ্ট আৰু বিলাসী থানাই অনাগত দিনত অসমৰ থলগিৰি মানুহখিনিক লৈ এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিব এখন সংগ্ৰাম ভাষা বচোৱাৰ সংগ্ৰাম এখন সংগ্ৰাম জাতি বচোৱাৰ সংগ্ৰাম হ'ব আৰু এখন সংগ্ৰাম অসমৰ মাটি বচোৱাৰ সংগ্ৰাম হ'ব আৰু অনাগত দিনত এই সংগ্ৰামখন চলি যাব আৰু আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ যে যদি বিলাসী থানাৰ নামত কোনোবাই অৰ্থনৈতিকভাৱে কাৰোবাক হাৰাশাস্তি কৰে তেতিয়াহ'লে আমাৰ বিলাসী থানাৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিবলৈ নহ'লে নিকটৱৰ্তী যিখন থানা আছে থানাত গৈ পেলাই এখন এজাহাৰ দিবলৈ আমি ৰাইজক দাবী জনাইছোঁ সেইখিনিয়ে কথা আৰু আমাৰ এই মাহৰ শেষৰ ফালে আমাৰ এখন চিন্তন বৈঠক হ'ব আমাৰ সমগ্ৰ অসমৰ সৈনিক গুৱাহাটীত উপস্থিত হ'ব আৰু তাতে আমাৰ পৰৱৰ্তী কাৰ্যপন্থাৰ ওপৰত আমাৰ সিদ্ধান্ত হ'ব আৰু আমি সংবাদ মাধ্যমক চিন্তন বৈঠকৰ পিছতে এই কথাখিনি জনাম এই কথাটো আমি পাইছোঁ অভিযোগ আৰু সেই অভিযোগটোৰ ওপৰত ইতিমধ্যে তদন্ত হৈছে আৰু যদি এনেও তেওঁলোক বৰ্তমান সময়ত বহিষ্কৃত সংগঠনৰ পৰা আৰু আমি প্ৰত্যেক জিলাত আমাৰ মুখ্য সচিব প্ৰাণজিৎ গগৈ ডাঙৰীয়াই এখন তদন্ত কমিটি বহাইছে আৰু যদি তদন্তত দোষী হয় নিশ্চয়কৈ বিলাসী থানা অসমৰ তেওঁলোক বহিষ্কৃত হৈয়ে থাকিব এতিয়া আপোনালোকে চান্দা বন্ধ কৰা বুলি কৈছে কিন্তু আপুনি কৈছিল চাওক এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে আমি এইটো বন্ধ কৰাটো কৈছোঁ আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা কিন্তু কথাটো হৈছে কি বিলাসী থানাৰ সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থ প্ৰয়োজন হয় আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক সেইখিনি অৰ্থ দিয়ে কিন্তু এতিয়া কথাটো হৈছে কি বিলাসী থানাৰ নামত কোনোবা অবৈধভাৱে ধন সংগ্ৰহ কৰিব সেই কথাটো যুক্তিসংগত নহয় বিলাসী থানা পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে সেই ষ্টাম্প পেড ব্যৱহাৰ কৰি কোনোবাই আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছোঁ এইবিলাক ওলোৱাৰ পিছত কেঁচু খান্দোতে সাপ ওলোৱাৰ নিচিনা কথা হৈছে আমি বহুতো কমপ্লেইন পাইছোঁ আৰু সেই কমপ্লেইনবিলাকৰ এগেইনষ্টত আমি আজি সেইকাৰণে এখন প্ৰেছ মিট দিবলগীয়া হৈছে যদি কোনোবাই আমাৰ নামত পইচা তুলিছে ধন সংগ্ৰহ কৰিছে সেইটো ওচৰত থানা আছে থানাত অৱগত কৰক নহ'লে আমাৰ যদি কোনোবা সৈনিক আছে সৈনিকসকলক অৱগত কৰক আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ